চৰম সিদ্ধান্ত ললে এগৰাকী 16 বছৰীয়া কিশোৰে আৰু এই ঘটনা এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰগৰাকী আসলতে প্ৰেমৰ বাবে এনেদৰে আত্মহত্যা কৰাৰ যেটো ঘটনাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এই ঘটনা এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিন দুপৰতে অন কেমেৰা চৰম সিদ্ধান্ত লৈছে এগৰাকী 16 বছৰীয়া কিশোৰে আৰু প্ৰেয়সীৰ বিৰুদ্ধে এতিয়া মৃতকৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰেমৰ বাবে আসলতে এনেদৰে 16 বছৰীয়া কিশোৰজনে চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া প্ৰেয়সীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চিলাপথাৰ আৰক্ষী থানাৰ জামালপুৰত এই কৰুণ ঘটনাটো সংঘটিত হৈছে। গাঁওখনৰে সঞ্জিত নন্দী নামৰ এগৰাকী 16 বছৰীয়া কিশোৰে এনেদৰে নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰিছে আৰু আত্মহত্যা কৰাৰ পূৰ্বে ৰেকৰ্ড কৰি থৈ গৈছে সকলো ঘটনা আৰু কেমেৰাৰ সন্মুখতে এনেদৰে চৰম সিদ্ধান্ত লৈছে এগৰাকী 16 বছৰীয়া কিশোৰে আৰু ইফালে যুৱকৰ পৰিয়ালে এই ঘটনাৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে এগৰাকী 16 বছৰীয়া স্থানীয় যুৱতীৰ সৈতে যুৱকৰ আছিলে প্ৰেমৰ সম্পৰ্ক আৰু তাৰ পাছতে সেই প্ৰেমৰ বাবে আসলতে এই চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰগৰাকীৰ পৰিয়ালৰ লোকে আৰু এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ আসলতে সৃষ্টি কৰিছে। চিলাপথাৰত সংঘটিত হৈছে এই ঘটনা। কেমেৰাৰ সন্মুখতে চৰম সিদ্ধান্ত লৈছে এগৰাকী 16 বছৰীয়া কিশোৰে যেহেতু প্ৰেমৰ বাবে এনেধৰণৰ সিদ্ধান্ত লোৱা ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যেহেতু 17 বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিলে এগৰাকী কিশোৰৰ, কিন্তু আচলতে প্ৰেমৰ বাবে এই এনেধৰণৰ কাণ্ড সংঘটিত কৰা এনেধৰণৰ ঘটনা সংঘটিত কৰা এতিয়া অভিযোগ উত্থাপন কৰিছে প্ৰেয়সীৰ বিৰুদ্ধে আৰু যাৰ বিৰুদ্ধে এতিয়া ইতিমধ্যে আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ মাতৃয়ে। এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ আচলতে সৃষ্টি কৰিছে। 16 বছৰীয়া এগৰাকী কিশোৰে এনেদৰে কেমেৰাৰ সন্মুখতে যি চৰম সিদ্ধান্ত আচলতে বাছি ল'লে সেই ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে। এক চাঞ্চল্যকৰ পৰিৱেশে এতিয়া বিৰাজমান হৈছে। শনিবাৰ আছিলে খৰি কেইটামানতো এনেই থাকো দোকান নাযাওঁ, খৰি কেইটামান ফালি দে কয় মোৰ আজি গাটো ভাল লগা নাই, টেনচন লাগিছে। মোক কয় কি ভাল লগা নাই, ডক্টৰ যাবি না, কি হ'ল তোৰ কচোন। কয় সেই ভাল লগা নাই কৈ সি ভিতৰত সোমালে। এতিয়া মানে 10টা মান হৈছে নেকি, 10:30 সোমাইছে। আপোনালোকে কেইটা বজাত দেখিলে? তাৰমানে মই যে দোকানত আছিলো, দোকানত মোক খবৰ দিলে 1টা কিমান বজাত মোক খবৰ দিলে, তেতিয়াই গম পালো। কেইটা বজাত কেইটা বাজিছিল? 11:30 বাজিম নেকি। মানুহকেইটাই খাইছে বহুত সময়, আধা ঘণ্টা হ'ব নেকি। খাই বৈ 20-25 জন মানুহে খাইছে। খাই মেলি ল'ৰাকেইটা মানে কৈছে যে মুড়ি লৈ যাম। মই ছোৱালীজনীক লক্ষী প্লাষ্টিক আনি দে, নিৰামিষ প্লাষ্টিক আনিবি, ভালে মোৰ বহি চহি আছে। তাৰ পৰা সি কয় মা পোৱা নাই। মই দৌৰ মাৰি ঘৰত গৈছো, না আনি দিওঁ, সিহঁতে যাব মোৰ ঠাকুৰ লৈ গৈ প্লাষ্টিক আনিব গৈছো না, তাত চাইছো মই সি ঝুলি আছে। তেতিয়া মই চিঞৰি মাৰি তাৰ পিছতে গ'ল ছাগলী কটাৰ মোৰ লগৰ আহিছে, সেই গাঁৱৰ ছোৱালীৰ লগত গাঁৱৰে মানুহ আহিছে। যি গাঁৱৰ ছোৱালী, গাঁৱৰ মানুহ আহি কৈছে তোৰ ল'ৰাই বোলে কৈছে যে তই ইমান ভাল পা মোক মৰি দেখাব পাৰিবি, এনেকে দম দিছে বোলে। তাই সিহঁতে মোৰ ওচৰত কান্দি আহি কৈ গৈছে ঘৰত CC কেমেৰা আছে দাদা, চাব পাৰিব, কিন্তু ৰেকৰ্ডিংটো ওলোৱা নাই। কিন্তু কথাৰ এক্টিংটো ওলাব না, ঘৰত মোৰ CC কেমেৰা আছে। মনিকা ইমান মই বুধবৰীয়া বজাৰৰ হৰিনাথপুৰ হয় গাঁও। একেলগে পঢ়িছিলে নেকি ল'ৰাৰ লগত? না বেলেগ স্কুল, বেলেগ আপোনাৰ ল'ৰাই তাৰ ছোৱালীজনীক ভাল পাইছিলে? পাইছিলে। আপোনালোকে জানে মানে কথাটো? জানো, জানিলে শাসন কৰিছো, বুজাইছো। ছোৱালী ঘৰত গৈ মই বুজাইছো যদি তোৰ ছোৱালী মোৰ ল'ৰাৰ লগত দিব আছে অলপ ভদ্ৰভাৱে ৰাখ, তাৰপিছত ডাঙৰ হলে কথা পাতিম। মোৰ একটাই ল'ৰা, মই মোৰ মানুহটো কিমান কষ্ট কৰি ৰাতি দিনে কষ্ট কৰিয়ে থাকো। বেলেগ ল'ৰাৰ লগত আছে, বহুত আছে। খাই ছোৱালীজনী। আমি দোকানত থাকো, আমাৰ দোকানত আহি মানুহকেইটা আহি কৈ থাকে যে তোৰ আপোনাৰ ল'ৰাটো যে কি বাছি লৈছে, ভাল ছোৱালী নহয়, ড্ৰিংকছ কৰে, স্মকিঙো কৰে। এতিয়া আপোনালোকে কি বিচাৰি আছে? এনেকা ধৰক শাস্তি পাক দাদা। মানে এনেকা কেছ কেইবাটাও হয়েছে। সেই গাঁৱৰ আৰু একটা ছোৱালীৰ কাৰণে লামাত ল'ৰা মৰিছে। একটা মা জানে একটা ল'ৰা ছোৱালী জন্ম দিতে কিমান কষ্ট।
তাৰমানে হাঁচিটো পালে ল'ৰাটো অলপ শান্তি পাব আশা কৰিছো আপোনালোকে এনেকে ছোৱালী হ'ল মানে এনেকুৱা হলেতো মানে আমি যে একো নকওঁ লাগে। এটাৰ পাছত এটা হৈয়ে থাকিব এনেকে ল'ৰা মৰিয়ে থাকিব ছোৱালী এনেকে মনোৰঞ্জন কৰিয়ে থাকিব ফোন কৰি লৈ কেনে তাৰমানে ভিডিঅ' বনাই মই পাইছো আগত ভিডিঅ' কিবা আলিপুৰ ৰাস্তাটোত গৈ থাকে মই ৰিপৰ্টৰ পিছত মানুহ কৈছে ছোৱালীটোক লৈ লৈ ছোৱালীটো তাৰমানে ফোন কৰে ফোন কৰাৰ পাছত নাই তাক প্ৰেছাৰ দিয়ে ইমান এটা প্ৰেছাৰ দিয়ে যে মাৰ পৰা মোবাইল লৈ যায় স্কুটি লৈ যায় লৈ কেনে তাইক লৈ কেনে মানে ভিডিঅ' কৰে তাক প্ৰেছাৰ দিছে তাৰমানে প্ৰেছাৰ দি কয় 1.5 বছৰে হ'ল আইডিয়াত 1.5 বছৰ হৈছে নাই মই গম পোৱাটো 7-8 মাহ হ'ল আচ্ছা আচ্ছা তাই কিজানি বছৰৰ ওপৰত হ'ল কিন্তু লিংকটো মই জানা মতে তাৰমানে 1.5 বছৰে হ'ল মানে টোটেলি এইটো আবেদন যাতে এনেকে হ'ব নালাগে এনেকে হ'ব নালাগে আৰু চব দ্বিতীয়বাৰ ছোৱালীৰ গাৰ্জেন বিলাক ছোৱালী ঠিক হ'ব লাগে। বিলাকক শাসন কৰিব লাগে আৰু এনেকা বেয়া ছোৱালী এনেকে 3টা ছোৱালী জন্ম দিছে দেউতাই এনেকে মানুহৰ ওচৰত কয় মই 3টা ছোৱালী যি কৰে কৰকগে সেইটো কথা হয় নেকি কি মাহে জানে কিমান কষ্ট কিন্তু তই ধলি এৰি দিবি বগা ছোৱালী ধুনীয়া ছোৱালী বুলি এৰি দি লোকৰ ল'ৰা খাবি এনেকে তো আইনত লিখা আছে নেকি দাদা আইনত যদি 6-7 মাহ লিখা আগত আছে মই গৈছিলো মই এই ছোৱালী শাস্তি পাব লাগে মা দেউতা এনেকা মা দেউতা কিয় কব লাগে যে মোৰ 3টা ছোৱালী মই এৰি দিছো এনেকে কব নালাগে এতিয়া মোৰ শিৱজিতে ডেথ হোৱাটো ভাগিনাটো শিৱজিতে মানে সেই ছোৱালীটোক ক'লে বোলে লামাজানত আপোনাৰ কল্পনা দাস ছোৱালীটো সি কৈছে মানে ছোৱালী কোৱা মতে যে ছোৱালীক শিৱজিতে ক'বলৈ ক'লে যে মণিকাক তই কগে যে মই তাক ভাল পাওঁ বুলি শিৱজিতক মানে সেই ছোৱালীয়ে ভাল পায় বুলি সি ছোৱালীক দি কিনি বোলে শিৱজিতে মণিকাক ক'বলৈ দিছে মানে ইয়াৰ গাৰ্লফ্ৰেণ্ডটো তেতিয়া ইয়াৰ গাৰ্লফ্ৰেণ্ডটো সিটো ছোৱালীয়ে ইয়াক কোৱাৰ পিছত মণিকাক কোৱাৰ পিছত এই মণিকাক কি ক'লে জানো 12:01 কল কৰিছিলে 12:01 4 মিনিট 15 ছেকেণ্ডৰ কলত সি মানে কি এনেকা কথা ক'লে সেইটো নাজানো কিন্তু এইটো কলৰ পিছতে সি সুইচাইড কৰিলে ৰাতিপুৱাৰ পৰা সিহঁতৰ মাজত কল চলি আছিলে ঝগড়াটো চলি আছে এইটো ছোৱালী কোৱা মতে মানে ঝগড়াটো চলি আছিলে নাম কি আছিলে এইটো লামাজানৰ ছোৱালীটো এইটো আপোনাৰ কল্পনা দাস গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ডজনৰ নামটো হ'ল মণিকা সুৰজিতৰ মোবাইলটো এতিয়া ক'ত আছে শিৱজিতৰ মোবাইলটো এতিয়া আমি জনামতে ছাৰে লৈ গ'ল বুলি কৈছে কোন ছাৰে আমাৰ ডিমু ছাৰ নে চিলাবতাৰ থানাত লৈ গ'লগে তাত গোটেই ৰেকৰ্ডিংটো আছে তাৰ গোটেই ৰেকৰ্ডিং আছে তাত কল হিষ্টৰী যিটো ছোৱালীয়ে কল কৰিছিলে 12টা বজাত সেইটো কল হিষ্টৰী চেক কৰিলে মানে টোটেল ইনফৰমেশ্যন ওলাই যাবগে তাত মানে এইটো ছোৱালীটোক কৈছে বুলি মই ডাইৰেক্টলি ক'ব পৰা নাই কিন্তু মানুহ এটা যদি তাক যদি মেণ্টেলি প্ৰেছাৰ নিদিয়ে মানুহ এটা কিন্তু এনে সুইচাইড কৰিবলৈ নাযায় 4 মিনিট 15 ছেকেণ্ডত কিবা এটা ছোৱালীয়ে কৈছে সেইটো কাৰণে সি মাইণ্ডত মানে কণ্ট্ৰল কৰিব পৰা নাই সুইচাইডৰ ৰাস্তা বাছি লৈছে নহলে ডাইৰেক্টলি যিকোনো মানুহ এনে সুইচাইড নকৰে আৰু এইটো ছোৱালীটো মোক কল কৰিছিল লাষ্ট মই পোষ্টমৰ্টম কৰিবলৈ যেতিয়া থানাত আছিলো তেতিয়া ছোৱালীটো কল কৰিছে সি কৈছে বোলে আমাৰ আগতো এনেকাই জেং হৈছে হলেওতো সি এনেকা কেতিয়াও সুইচাইড কৰা নাই ছোৱালীটো কোন ছোৱালীয়ে কৈছে এইটো মণিকা যাক ভাল পাইছিলে যাক ভাল পাইছিলে সেইটো ছোৱালীটো মোক কল কৰি কৈছিলে তেতিয়া কল কৰি কোৱাৰ পিছত মই ছোৱালীটোক সুধিলো যে কি এনেকুৱা কথা হ'ল 4 মিনিট 15 ছেকেণ্ডত যে আপোনাৰ কথা শুনি কিনে সি সুইচাইড কৰিলে নিশ্চয় কিবা এটা মানে বেয়াকে কৈছে তাক তাৰপিছত এইটো ছোৱালীতে কি ক'লে আমাৰ সদায় দিন ঝগড়া হয় এনেকা ঝগড়া হোৱাটো আমি ভাবাই নাছিলো এনেকা সুইচাইড কৰিব বুলি কিন্তু এতিয়া মই সঁচাটো ডাইৰেক্টলি পোৱা নাই কিন্তু সেইটো কল্পনা দাস ছোৱালী কল্পনা দাস ইয়াক ধৰিলে আৰু মণিকা দাস নে কি লাগে ৰায় এইটো মণিকা ৰায় এই দুইজন ছোৱালীৰ লগত কথা পতা হৈছে এইটো দুজন ছোৱালীক যদি ভালকে জেৰা কৰে তেতিয়া সঁচাটো ওলাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত